মই অসম বিধানসভাত ক'ব খুজিছিলোঁ যে অকল মানুহ মৰা নাই, গোটেই ঘৰবিলাক উটুৱাই লৈ গ'ল। যাৰ ঘৰ উটুৱাই নিয়া নাই সেই ঘৰবিলাকৰ ভিতৰত পুৰা ইমানলৈকে পানী হৈ গ'ল, একদম ঘৰৰ মুধচলৈকে পানী হৈ ঘৰৰ ভিতৰত যিমান বস্তু আছিলে চব শেষ হৈ গ'ল। অৰ্থাৎ আমাৰ দুখীয়া, মধ্যবিত্ত আৰু সকলো শ্ৰেণীৰ মানুহৰ যিমান ইনকাম আছিলে, গাড়ীখন ধ্বংস হৈ গ'ল, মটৰ চাইকেলখন ধ্বংস হৈ গ'ল, ট্ৰেক্টৰখন ধ্বংস হৈ গ'ল, পাৱাৰ টিলাৰখন শেষ হৈ গ'ল, তাৰপাছত আপোনাৰ ফ্ৰিজটো শেষ হৈ গ'ল, টিভিটো শেষ হৈ গ'ল, বিচনাখন শেষ হৈ গ'ল, তুলিখন শেষ হৈ গ'ল, মেট্ৰেছটো শেষ হৈ গ'ল, সোফা ছেটটো শেষ হৈ গ'ল, ডাইনিং ছেটটো শেষ হৈ গ'ল, চব বস্তু ভিতৰত থকা কিতাপ পত্ৰ যিমান আছিলে চব শেষ হৈ গ'ল। খেতি বাতিটোৰ কথা মই নকওঁৱে, ভঁৰালবিলাক চব ধান পুৰা পানী ডুবি গ'ল, সেই কথা মই ক'বলৈ নাপালোৱে। আমাৰ শিৱসাগৰ নগৰত ইমান পানী, ইমান, মই নিজে গৈ আহিছোঁ টাউনত, ষ্টেচন চাৰিআলি, এটি ৰোড, বিজি ৰোডত ইমান পানী, নাজিৰাটো ইমান পানী, নাজিৰা টাউনত, শিমলুগুৰি টাউনটো বৰবাদে। তাৰ পাছত যদি এই কথাটো মোক ক'বলৈ নিদিয়ে তেতিয়াহ'লে মই বিধায়ক হৈ থকাৰ অৰ্থ কি? অধ্যক্ষ ডাঙৰীয়া, আপুনি মোক যিধৰণে আজি অপমান কৰিলে, আপুনি এই অপমান অকল মোক কৰা নাই অধ্যক্ষ ডাঙৰীয়া, এই অপমান আপুনি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ মানুহক কৰিছে, উজনি অসমৰ মানুহক কৰিছে, আৰু মানৱতাৰ বিৰুদ্ধে আপুনি আজি অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। আজি চৰকাৰী পক্ষই মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে, আজি কংগ্ৰেছৰ বিধায়কবিলাকে মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। মই আজি পাগল হৈ গৈছো, মোৰ আজি মূৰে কাম কৰা নাই।